ঈশ্বৰৰ বিৰুদ্ধে কৰা কাম যেভাবে লিখা আছে প্রথম সমুয়েল 12 অধ্যায় 15 পদত। কিন্তু যদি তোমালোকে জিহ্বার বাক্যলৈ কাণ নিদি জিহ্বার আজ্ঞাৰ বিৰুদ্ধে আচৰণ কৰা তেন্তে জিহ্বার হাত যেনেকৈ তোমালোকৰ ওপৰ পিতৃবিলাকৰ বিৰুদ্ধে আছিল তেনেকৈ তোমালোকৰো বিৰুদ্ধে হ'ব। ইয়াতে আমি চাব পাৰোঁ মানুহবিলাকে ঈশ্বৰৰ বিৰুদ্ধে হৈ জিহ্বার বিৰুদ্ধে হৈ কাম কৰিব জিহ্বার বিৰুদ্ধে কথা ক'বলৈ আৰম্ভ কৰিছিলে আৰু তেওঁ ৰজা বিচাৰিছিলে। তেওঁ ভাবিছিলে যে আমালোকৰ ওপৰত ৰজা হোৱা দৰকাৰ, কাৰণ বাকীবিলাকৰ ওপৰত বাকী দেশবিলাকৰ ওপৰত ৰজা আছিলে, কিন্তু ইজৰাইলৰ ওপৰত কোনো ৰজা নাছিলে। তেওঁ বিচাৰিছিলে সকলোৰে ৰজা আছে আৰু আমালোকৰো ৰজা হ'ব লাগে, কিন্তু তেওঁলোকে এই কথাটো পাহৰি গৈছিলে সত্য ঈশ্বৰ জিহ্বাই তেওঁলোকৰ লগত আছে। তেওঁলোকে এই কথাবিলাক পাহৰি তেওঁলোকে ৰজা বিচাৰিছিলে, যেটো ঈশ্বৰৰ দৃষ্টিত ভাল নাছিলে। ঈশ্বৰে তেতিয়া ক'লে, হয় তেওঁলোকে ৰজা বিচাৰি মোক নিজৰ ৰজা হিচাপে অস্বীকাৰ কৰিলে। তেওঁ মোক নিজৰ ৰজা হিচাপে অস্বীকাৰ কৰি তেওঁলোকে ৰজা বিচাৰিছিলে, যেটো প্ৰথম ৰজা আছিলে চৌল। তাৰপিছত চৌলে ক'লে, তাৰপিছত সমুয়েলে চৌলক ৰজা বুলি কৈ তাৰপিছত ইয়াতে কৈছিলে, কিন্তু যদি তোমালোকে জিহ্বাৰ বাক্যলৈ কাণ নিদি জিহ্বাৰ আজ্ঞাৰ বিৰুদ্ধে আচৰণ কৰা তেন্তে জিহ্বাৰ হাত যেনেকৈ তোমালোকৰ ওপৰত পিতৃবিলাকৰ, মানে ইয়াতে কি লিখা আছে, যদি তোমালোকে জিহ্বাৰ আজ্ঞা নামানিবা। ঈশ্বৰৰ বহুত দুখ লাগিলে যেতিয়া তেওঁলোকে ৰজা বিচাৰিছিলে, কিন্তু ঈশ্বৰে সেই কথাটো মানি তেওঁলোকৰ কাৰণে কিন্তু কি হ'ল, তথাপিও তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে গ'লে, ঈশ্বৰৰ বিৰুদ্ধত কথা ক'লে আৰু বহুত কিবা কিবি কৰিলে, যেটো ঈশ্বৰৰ দৃষ্টিত ভাল নাছিলে। তেতিয়া ঈশ্বৰে সমুয়েলক কৈছিল যে তেওঁলোকে মোৰ বিৰুদ্ধে গৈ আছে, সেইকাৰণে তেওঁ চেতাই দিবা যাতে তেওঁলোকে আৰু বেছি এনেকৈ নকৰে। সেইকাৰণে যেতিয়া ইয়াতে কোৱা আছে যে খালি ইজৰাইল নহয়, তেওঁলোকৰ পূৰ্বপুৰুষবিলাকে যেতিয়া আছিলে বহুত পিছত যেতিয়া মিশ্ৰ দেশৰ পৰা তেওঁলোকক লৈ অহা হৈছিলে, তেতিয়াও তেওঁলোকে অআজ্ঞাকাৰিতা হৈছিলে আৰু বহুতজনে মৃত্যুৰ সন্মুখীন হ'ব লগা হৈছিলে, কাৰণ তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে তেওঁলোকে চকুৰে চাইছিলে ঈশ্বৰে তেওঁলোকৰ কাৰণে কি কি কৰিলে। কিন্তু কি হ'ল, এইটো চোৱাৰ পিছতো তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে কথা ক'ব আৰম্ভ কৰিলে, মচীৰ বিৰুদ্ধে কথা কোৱা আৰম্ভ কৰিলে। তেওঁ ক'লে যে তুমি আমালোকক ইয়াতে মৃত্যুবৰণ কৰোৱাৰ কাৰণে তুমি আমালোকক মিশ্ৰ দেশৰ পৰা লৈ আহিলা। ইয়াতে আমালোকে চাব পাৰোঁ যে বহুত এনেকুৱা সময় আছিলে যে ইজৰাইলবিলাকে ঈশ্বৰৰ বিৰুদ্ধে থিয় হ'লে, ঈশ্বৰৰ বিৰুদ্ধে কথা ক'লে আৰু ঈশ্বৰৰ বিৰুদ্ধে আচৰণ কৰিলে। বহুত এটা সময় যেতিয়া মচীয়ে পৰ্বতত গৈছিলে এই 10টা আজ্ঞা লিখাৰ কাৰণে, তেতিয়া যেতিয়া বহুত দিন হৈ গ'ল, ইজৰাইলবিলাকে ভাবিলে যে মচী এতিয়া আৰু নাহে, সেইকাৰণে তেওঁ নিজে হিচাপে যিমানবিলাক সোণ আছিলে সেইটো লৈ তেওঁবিলাকে এটা ডাঙৰ যেটো মূৰ্তি এইটো বনালে আৰু এইটো সেৱা আৰাধনা কৰা আৰম্ভ কৰিলে, যেটো ঈশ্বৰৰ দৃষ্টিত ভাল নাছিলে। ইয়াতে আমি এইটোও দেখিব পাৰোঁ সমুয়েলে যেতিয়া এই কথাটো ক'লে, সেই কথাটাৰ ভিতৰে এইটোও সময় আছে যে ইজৰাইলবিলাকে কেতিয়া কেতিয়া ঈশ্বৰৰ বিৰুদ্ধে হ'লে আৰু কেতিয়া কেতিয়া ঈশ্বৰৰ বিৰুদ্ধে কথা কৈছিলে আৰু মচীৰ বিৰুদ্ধে কথা কৈছিলে, আৰু তেওঁৰ আচৰণবিলাক যেটো আছিলে সেইটো ঈশ্বৰৰ দৃষ্টিত ভাল নাছিলে। তেওঁলোকে বলি দিছিলে, তেওঁলোকে পাপ বলি দিছিলে, চব দিছিলে, কিন্তু তথাপি তেওঁৰ মনবিলাকে তাৰ পৰা ঘূৰি অহা নাই। তাতে আমি পুৰণা নিয়মত চাব পাৰোঁ যে যেটো মেইন কথা আছিল এইটোৱে আছিলে যে তোমালোকে যদি পাপ কৰা পাপ বলি দিবা, আৰু বেলেগ বেলেগ ধৰণৰ নীতি নিয়ম তাতে আছিলে। কিন্তু আমি নতুন নিয়মত চাব পাৰোঁ যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ আৰম্ভ এই পৃথিৱীত তেওঁৰ আগমন হৈছিলে, তাৰপিছত প্ৰভু যীশুখ্ৰীষ্ট মানুহৰ মনৰ কথা বা মানুহৰ মন পৰিৱৰ্তন কৰা আৰম্ভ কৰিলে। আমি চাব পাৰোঁ পুৰণা নিয়ম আৰু নতুন নিয়মৰ ভিতৰত বহুত পাৰ্থক্য আছে। তাতে মানুহবিলাকে যদি পাপ কৰিছিলে পাপ বলি দিছিলে, তেওঁলোকে সপ্তাহত পাপ কৰি তাৰপিছত এদিনত এই সপ্তাহৰ বলি দিছিলে। কিন্তু আমি নতুন নিয়মত চাব পাৰোঁ যে প্ৰভু যীশুখ্ৰীষ্টই সেই ক্ৰুচত মৃত্যুবৰণ কৰি আমাৰ কাৰণে একেবাৰে নিজৰ
নিজৰ প্ৰাণ দিলে আৰু আমাক কোনো বলি দিয়াৰ দৰকাৰ নাই। আমাৰ যিটো বলি দিব লাগে সেইটো হ'ল আমাৰ মন। আমাৰ মন পৰিৱৰ্তন কৰি যদি আমি ঈশ্বৰৰ ওচৰত আহিব পাৰোঁ, যদি ঈশ্বৰৰ ওচৰত আমি আহি নিজৰ পাপ স্বীকাৰ কৰি, হয় ঈশ্বৰ মই এইটো ভুল কৰিলোঁ, কিন্তু মই এইটো বিশ্বাস কৰোঁ যে তুমি নিজৰ ৰক্ত দ্বাৰা ধুই দিলা, সেইটো আমি বিশ্বাস কৰোঁ। আৰু লগতে আমি চাব পাৰোঁ ইজৰাইলত পাপ কেতিয়া আহিল? আৰম্ভণিৰ পৰা খালি ইজৰাইল নহয়, আৰম্ভণিৰ পৰা মানুহ পাপত পৰিছিলে, কিন্তু ঈশ্বৰে ইজৰাইলক নিজৰ সন্তান হিচাপে, নিজৰ নিজ জাতি হিচাপে তেওঁক গ্ৰহণ কৰিছিলে। কিন্তু ইজৰাইলবিলাকে কি কৰিলে আমি চাব পাৰোঁ। আমি প্ৰথম চমনে আগত যদি আমি চাওঁ উৎপত্তি, তাৰপিছত যাত্ৰা পুস্তকত আমি বেছি ভালকৈ চাব পাৰোঁ যে কিভাৱে ইজৰাইলবিলাকে ঈশ্বৰৰ অনাজ্ঞাকাৰিতা হৈ তেওঁৰ বিৰুদ্ধে গৈ, তেওঁৰ বিৰুদ্ধে কথা কৈ তেওঁক বহুত কথা বুজিব লাগিছিলে। বহুত কথা আমি চাব পাৰোঁ, তেওঁলোকে বহুতজনে মৃত্যুবৰণ কৰিছিলে। কিন্তু ঈশ্বৰ তেতিয়া আমি চাব পাৰোঁ যে যিবিলাকে ভুল বা পাপ কৰিছিলে তেওঁলোকৰ লগতে তেওঁৰ যিটো দণ্ড হয় তেতিয়াই তেওঁলোকে পাইছিলে। কিন্তু এতিয়া এনেকুৱা নহয়। বহুত মানুহে কয় কি হ'ল, ঈশ্বৰ নাই নেকি? ঈশ্বৰ আগৰ দিনত যেতিয়া মানুহ পাপ কৰিছিলে বা কিবা ভুল কাম কৰিছিলে লগে লগে তেওঁ দণ্ড দিছিলে। কিন্তু এতিয়া কি ঈশ্বৰ এই পৃথিৱীত নাই? কি তেওঁলোকক যিবিলাকে ভুল কাম কৰে তেওঁবিলাকে আগবাঢ়ি আছে, কিন্তু যিবিলাকে নিষ্কলংকভাৱে জীৱন যাপন কৰি আছে তেওঁবিলাকে পিছ পৰি আছে, তেওঁবিলাকে বহুত কষ্ট ভোগ কৰিব লাগিছে। আমি ৰিচেণ্টলি চাব পাৰোঁ যে ছত্তীশগড়ত যিবিলাক ঘটনা হৈছিলে, তেওঁলোকে বিশ্বাস কৰে সেইকাৰণে আদিবাসীবিলাকক তেওঁলোকে টৰ্চাৰ কৰিছিলে, তেওঁৰ ঘৰবিলাক ভাঙি দিছিলে, কাৰণ তেওঁলোকে প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে। এইবিলাক চাই বহুতবিলাকৰ বিশ্বাসীৰ মন তিতা হৈ যায়। তেওঁ ভাবে সেই ঈশ্বৰ আগত তোমাৰ বিৰুদ্ধে যিবিলাকে কাম কৰিছিলে তুমি লগে তেওঁলোকক দণ্ড দিছিলা, কিন্তু এতিয়া তোমাৰ কি হয়? এতিয়া কি তুমি আমাৰ কথা নুশুনা, আমাৰ প্ৰাৰ্থনা নুশুনা, আমাক কিমান কষ্ট ভোগ কৰিব লগা হয়। কিন্তু আমাৰ ভাই আৰু ভনী, মই ক'ব বিচাৰোঁ এনেকুৱা নহয়। ঈশ্বৰ এতিয়াও আমালোকৰ প্ৰাৰ্থনা শুনি আছে। বহুত সময়ত আমি ঈশ্বৰৰ কথা শুনিও জানিও বহুত অলপ সৰু হ'লেও আমি পাপ কৰি দিওঁ। কিন্তু প্ৰত্যেক দিন আমাক নিজৰ পাপবিলাক স্বীকাৰ কৰিব লাগে, কাৰণ ঈশ্বৰ ইয়াতে আছে। আৰু আমি যিভাৱে নিষ্কলংকভাৱে আমি গৈ আছোঁ আমাৰ জীৱনত, সেইভাৱে আমালোকক যাব লাগে আৰু আমাৰ নিজৰ জীৱন যাপন কৰিব লাগে। যিভাৱে আমি নতুন নিয়মত দেখিব পাৰোঁ প্ৰভু যীশুখ্ৰীষ্টই বহুতবিলাকৰ পাপ ক্ষমা কৰিছিলে, কিন্তু এতিয়া তেওঁলোকে দণ্ড নাপায়, কাৰণ যিবিলাকে পাপ কৰে, কাৰণ তেওঁবিলাকে দণ্ড পাব। কাৰণ লেখা আছে যে ঈশ্বৰ প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত আহিছিলে পাপীবিলাকৰ কাৰণে, পাপীবিলাকৰ পাপ ক্ষমা কৰিবৰ কাৰণে। যেতিয়ালৈকে পৃথিৱীৰ অন্ত পৰ্যন্ত যদি প্ৰভু যীশুখ্ৰীষ্টৰ বাণী নগয় আৰু তাত নাহে, তেনেহ'লে এইটোৰ পৰা আমালোক, মই ক'ব বিচাৰিছোঁ আমি যাতে ঈশ্বৰে আমালোকক যি আজ্ঞা দিছে এইটো আজ্ঞা আমি পালন কৰোঁ। যিটো প্ৰথম আজ্ঞা এইটো হ'ল আমি পবিত্ৰভাৱে আমাৰ জীৱন যাপন কৰোঁ, আৰু ঈশ্বৰে আমালোকক যি আজ্ঞা দিছে, যি আমালোকৰ পৰা বিচাৰে যাতে সেইটো আমি কৰিব পাৰোঁ। সেইটো কাৰণে আমাৰ জীৱনটো সম্পূৰ্ণৰূপে ঈশ্বৰক সমৰ্পিত কৰিব লাগিব, সমৰ্পণ কৰিব লাগিব, যাতে আগত গৈ আমাৰ ঈশ্বৰ বহুত দয়াৱান। কাৰণ যদি আমি পাপ কৰিয়ে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰোঁ, নিজে যদি পাপ স্বীকাৰ কৰি, হয় ঈশ্বৰ মই তোমাৰ বিৰুদ্ধে পাপ কৰিছোঁ, তেতিয়া আমাৰ ঈশ্বৰে আমাৰ পাপ ক্ষমা কৰে। সেই আমাৰ ভাই ভনী, আমি ক'ব বিচাৰিছোঁ আজি আপোনালোকে জানে, ঈশ্বৰৰ বাণী জানে, আপুনি সকলোৱে ক'ব পাৰে, কিন্তু যিবিলাক আমি শুনিও বহুত মানুহ আছে আমি ঈশ্বৰৰ বাক্য শুনি বা ঈশ্বৰৰ আজ্ঞা জানিও ঈশ্বৰৰ বিৰুদ্ধে কাম কৰোঁ। সেইবিলাকৰ কাৰণে মই ক'ব বিচাৰিছোঁ এতিয়াও সময় আছে, আপুনি ঘূৰি আহিব পাৰে, ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰক। আমাৰ ঈশ্বৰ বহুত দয়ালু ঈশ্বৰ, তেওঁ এইবিলাক কৰিব পাৰে, তেওঁ আমাৰ পাপ ক্ষমা কৰিব পাৰে আৰু আকৌ আমাক আঁকোৱালি ল'ব পাৰে। সেইটোৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ, যিবিলাকে ভাবি আছে নহয় মই ঈশ্বৰক জানি পেলাই মই পাপ কাম কৰিলোঁ বা ঈশ্বৰৰ বিৰুদ্ধে গ'লোঁ, মই আৰু ঈশ্বৰৰ ওচৰত আহিব নোৱাৰোঁ, তেওঁবিলাকৰ কাৰণে মই এইটো ক'ব বিচাৰিছোঁ এতিয়াও সময় শেষ হোৱা নাই, এতিয়াও সময় আছে, আপুনি ঈশ্বৰৰ ওচৰত আহিব পাৰে। হ'ব পাৰে আপুনি বহুত
বহুত পাপ কৰিছে বা বিভিন্ন প্ৰকাৰৰ পাপ কৰিছে, কিন্তু প্ৰভু যীশু খ্ৰীষ্ট আপোনাৰ ওচৰত আছে আৰু আপোনাক তেওঁ